নমস্কাৰ কথা পাতো আহক এই অনুষ্ঠানলৈ আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো আজিৰ কথা পাতো আহকত মোৰ লগত মোক মৰমৰ ভণ্টি এগৰাকী আছে প্ৰথম পৰিচয়টো ভণ্টি বুলি কৈছো যদিও তেওঁৰ আচলতে বহুমাত্ৰিক এটা পৰিচয় আছে বিশেষকৈ এটা ক্ষেত্ৰত তেওঁ যথেষ্টখিনি যাক আমি সঁচা অৰ্থত সেৱা আগবঢ়াইছে বুলি ক'ব পাৰো আৰু মই নিজেও এই ক্ষেত্ৰত তেওঁৰ পৰা যথেষ্ট সহায় লৈছো বিভিন্ন সময়ত যেতিয়াই সহায় বিচাৰিছো কেতিয়াও না কোৱা নাই আৰু আচলতে খুব জটিল বিষয় এটাত মই তেওঁৰ পৰা সহায় বিচাৰো কিন্তু কাহিনীও মই এটা নয়াৰ্থক উত্তৰ তেওঁৰ পৰা পোৱা নাই আজি মই তেওঁৰ সৈতে কথা পাতিম তেওঁ হৈছে ডক্টৰ জয়িতা তালুকদাৰ তেওঁ দিল্লী এইমছত কাম কৰি আছে আৰু বিশেষকৈ তেওঁৰ যিটো বিষয় সেই বিষয়টো হৈছে কৰ্কট কেঞ্চাৰ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এটা ভয় সোমাই যায় যে কি কৰিম কি নকৰিম ৱাদিহ নোপোৱা হয় সেই ৱাদিহ নোপোৱা সময়বিলাকত ডক্টৰ জয়িতাই মোক বহুত সহায় কৰিছে ডক্টৰ জয়িতা তোমাক অনুষ্ঠানলৈ আদৰণি জনাইছো নমস্কাৰ থ্যাংক ইউ আৰ্চিবা মোক মানে মাতাৰ কাৰণে আৰু কথা পতাৰ কাৰণে মানে এটা চান্স দিবলে থ্যাংক ইউ সো মাচ তুমি খুব মৰমৰ সদায় মৰমৰ আৰু মৰমৰ হোৱাৰ কাৰণটো অকমান স্বাৰ্থপৰৰ দৰে ক'ব লাগিব তুমি জানাই যে কেঞ্চাৰ বুলি কোৱাৰ লগে লগে এক ধৰণৰ ফোবিয়াৰ দৰে হৈ যায় আৰু অসমৰ যিবোৰ মানুহৰ প্ৰসংগ লৈ মই তোমাৰ লগত কথা পাতো তেওঁলোকৰ গৰিষ্ঠ সংখ্যকৰে অৱস্থাটো এনেকুৱা হয় যে প্ৰথম কথাটোহে যে লাগিলে ঘৰ মাটি বেছি দিম কিন্তু চিকিৎসা কৰিম কিন্তু ঘৰ মাটি বেচাৰ পিছত আৰু বহুত টকাৰ প্ৰয়োজন হয় টকাতকেও ডাঙৰ কথা সেই বাটবোৰ বিচাৰি নাপায় কোনটো বাটেৰে যাব জয়িতা মই আজি মুকলিকৈ তোমাক এই কথাটো কওঁ যে তুমি মোক ইমান সহায় কৰিছা এই বিষয়খিনিত মোক বুলি নহয় সেই মানুহখিনিৰ কাৰণে গতিকে মই সেইকাৰণে ভাবিলো তোমাৰ লগত কথা পাতো আৰু যিসকলে এই ভিডিঅ'টো এই মুহূৰ্তত চাবলৈ আৰম্ভ কৰিছে তেখেতসকল বোধকৰো উপকৃত হ'ব আমি হয়তো আজি মুকলিকৈ অন্তত কোনবোৰ বাটেৰে গ'লে তেওঁলোকে অকমান সহায়ক হ'ব তেনেকুৱা কথাবিলাকো আমি পাতিম কিন্তু মই প্ৰথম তোমাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো এগৰাকী মহিলা সাইন্টিষ্ট হিচাপে বিজ্ঞানী হিচাপে তুমি তোমাৰ ক্ষেত্ৰখনত যথেষ্টখিনি কাম কৰি আছা মোক এটা কথা কোৱাচোন কেঞ্চাৰ বুলি ক'লে যে ইমান এটা ভয় লগাৰ নিচিনা হয় মই নিজে কেঞ্চাৰক লৈ প্ৰকল্প কৰিছো এটা সময়ত মোৰ এটা অসহায় বোধ হৈছিল যে মই আচলতে বিশেষ একো কৰিব পৰা নাই এই ক্ষেত্ৰখনত তুমি দিনক দিনে কাম কৰি গৈ আছা তুমি পঢ়িছা তুমি শিকিছা তুমি গৱেষণা কৰিছা আৰু আজিৰ তাৰিখতো তুমি সেৱা আগবঢ়াই গৈ আছা কিয় কেঞ্চাৰৰ প্ৰতি ভয় নোহোৱা সময় এটালৈ আহিবৰ কাৰণে তোমাৰ কি কথা আটাইতকৈ সহায় কৰিলে বা এই বিষয়টোৱে কিয় বাছি ল'লা প্ৰথমত হল যে মোৰ ঘৰৰ ওচৰত মোৰ এজন নেইবাৰ আছিলে মই জেঠু বুলি কওঁ মানে মই ডাঙৰ দেতাতকে ডাঙৰ আছিলে তো হি ৱাজ তেওঁ ৰেডিয়েশ্যন ডিপাৰ্টমেণ্টত আছিলে তেওঁৰ লগত মোৰ বৰ এটা ভাল ৰিলেশ্যনশ্বিপ এটা আছিলে মই নিজৰ জেঠাক বা তেওঁলোকক মই কেতিয়াও ইমান ক্ল'জলি পোৱা নাছিলো চ' হি ৱাজ জাষ্ট মোৰ তেওঁৰ লগত মই কিতাপ ডিছকাছ কৰিছিলো মই তেওঁৰ লগত পঢ়িছিলো এনি টাইম তেওঁৰ লগতে মোৰ ডিছকাশ্যন চলি আছিলে চ' তাৰপিছত ইন হিজ লেট 70s আমি গম পালো যে তেওঁৰ প্ৰষ্টেট কেঞ্চাৰ হৈছে তো তেওঁ জানিছিলে তেওঁ অপাৰেশ্যন নকৰিলে তেওঁ অনলি কিমোথেৰাপি ললে আৰু তেওঁ অপাৰেশ্যন নকৰিলে তেওঁৰ মানে কৰিব বিচৰা নাছিলে তেওঁৰ যে লাষ্টৰ লাইফটো যেতিয়া তেওঁ লাষ্টৰ ফালে আছিলে তেতিয়া মই MSc পঢ়ি আছিলো স্কুল অফ ট্ৰপিকেল মেডিচিনৰ তাৰ পৰা ৱেষ্ট বেংগলত মই পঢ়ি আছিলো তেতিয়া তেওঁ আছিলে তাত টাটা মেডিকেল চেণ্টাৰ কেঞ্চাৰ মেডিকেল চেণ্টাৰত তেওঁ আছিলে মই তাত গৈছো তেওঁৰ বেডৰ ওচৰত বহিছো তেওঁ মোক কৈছে যে তই কেনেকুৱা আছ মই তেওঁক দেখি পিনে কান্দি দিছো তেওঁ ক'লে যে তইতো মোক এইটো কুৱেশ্যন সুধিব আহিছ যে মই কেনেকে আছো চা কেঞ্চাৰ এনেকুৱা এটা বস্তু যি মানুহক লাহে লাহে আগৰ পৰা আমি ইমান ট্ৰিটমেন্ট কৰা নাই আমি দেখুৱা নাই চ' তেওঁ মোক এনেকে বস্তুটো বুজালে যে সেইটো মোৰ মনত কিবা এটা থাকি গ'ল যে ইমান কষ্ট নে কেঞ্চাৰৰ মানুহৰ ইমান ট্ৰিটমেন্ট কৰিছে ইমান বস্তু ইমান
সব ধৰণৰ ট্ৰিটমেন্ট কৰিলে, তেওঁ লৰাও ট্ৰাই কৰিলে, সবে ট্ৰাই কৰিলে, কিন্তু লাষ্টত একো নহলগে। তেওঁ ইমানে কষ্ট পালে। তো তেতিয়া মই ভাবিলো যে মই যদি কিবা এটা বস্তুত PhD কৰিব লাগে, মই যদি PhD কৰো, তেতিয়া মই কেঞ্চাৰৰ বিষয়টো তুলি লম হেনেকে। তো হেনেকে মই তেতিয়া কবি কৃষ্ণা লেবৰেটৰীৰ লগত, যোনটো IIT গুৱাহাটীত আছে, তেতিয়া ডক্টৰ বিকুল দাসক লগ পালো, মোৰ গাইড ডক্টৰ দেৱব্ৰত বৈশ্যৰ সৈতে। এতিয়া ডক্টৰ বিকুল দাসৰ দেউতাৰ অৰেল কেঞ্চাৰ আছিলে, সো তেওঁ সেই বস্তুটো চুজ কৰি ললে কেঞ্চাৰ পিপলক হেল্প কৰিবলে। তেতিয়া মই তেওঁৰ লগত বহুত এনেকে জড়িত হৈ গলো যে কেঞ্চাৰ পেশেন্টক কেনেকে কি কোৱেশ্চন কৰিব লাগে, কেনেকে কি ডায়েট দিব লাগে। কাৰণ ইণ্ডিয়াত একচুয়ালি আমি যোনটো চাইছো, যিমান ডাঙৰ মানুহ আছে সিহঁতৰ ওচৰত বহুত পইচা আছে, সিহঁতে ট্ৰিটমেন্ট কৰাবলে খুজিলে ট্ৰিটমেন্ট কৰাব পাৰে, ইমিউনোথেৰাপি কৰাব পাৰে, যোনটো আজিকালি ট্ৰেন্ডত আছে, ইমিউনোথেৰাপি কৰিব পাৰে। কিন্তু যোনবোৰ বহুত দুখীয়া মানুহ, সিহঁতৰ চাগে হেনেকুৱা টাইম আহিব, সেই টাইমটো সেইটোলৈকে সিহঁতে নাথাকিবই। যেনেকে এইমছত আহিছো, তেতিয়া আমি চাইছো কাৰোবাক কেঞ্চাৰ হৈছে, লাষ্ট ষ্টেজৰ, সেকেন্ড থাৰ্ড ষ্টেজত আছে, ডেট টু অপাৰেশ্যনৰ চাগে 2 বছৰ পিছত পাইছে। ডক্টৰে কিন্তু কৈ দিছে যে এতিয়া আৰু আপুনি বেলেগ হস্পিটেল, কিন্তু ইমান টকায়ে নাই সিহঁতৰ ওচৰত। তো সিহঁতৰ আৰু একো নাই, সিহঁতে মৃত্যুৰ কাৰণে ৰখি আছে। তেতিয়া মই ভাবিলো যে কেনেকে আমি সিহঁতক হেল্প কৰিব পাৰিম। কিবা এটাতো ইমান পঢ়িছো, ইমান হেৰি কৰিছো, কাৰণ অসমত বা ইণ্ডিয়াত এতিয়া যোনবোৰ গৰীব মানুহ হয়, সিহঁতৰ এইটো ডাঙৰ কথা নহয় যে কিমান দামী ট্ৰিটমেন্টটো পাম। একদম কম দামত যোনটো ট্ৰিটমেন্ট কৰাব পাৰি, একদম কম দামত যেনেকে সিহঁতক সাৰ্ভাইভ কৰিব পাৰি, ইমিডিয়েট ট্ৰিটমেন্টটো কেনেকে কৰিব লাগে সেইটো। তেতিয়া আমি ডক্টৰ বিকুলে কবি কৃষ্ণ টেলিমেডিচিন বুলি এটা চেণ্টাৰ খুলিছে শুৱালকুছিত। তেতিয়া মই সেইটোৰ লগত জড়িত হৈ পৰিলো। শুৱালকুছি এতিয়া আপোনালোকে সবে গম পায় যে এইটো হলগে এটা ওৰেল কেঞ্চাৰৰ বহুত ডাঙৰ এটা বেল্ট হয় সেইটো। সো মই তেওঁৰ লগত তাত টেলিমেডিচিন কৰিছো, তেওঁৰ লগত থাকিছো, আৰু ছোৱালী আছে তাত, লেখিকা আছে আমাৰ লগত, সন্ধ্যা বুলি মোৰ ফ্ৰেণ্ড আছিলে, তেওঁ আছিলে, আৰু বহুতো আছে। কিন্তু এই পেশেন্টবোৰক কেনেকে কি খুৱাব লাগে, ধৰক বহুত দামী এটা কিমোথেৰাপি দি দিছে। মই এটা বেয়া লগা হলেও কিন্তু এটা কথা সঁচা হয়, কেঞ্চাৰ ইজ আ বিগ বিজনেছ অলসো। Cancer treatment is a big business also. India বা যিকোনো ঠাইত। কিন্তু আমাৰ গৰীব মানুহবোৰৰ ওচৰত ইমান পইচা নাই, ট্ৰিটমেন্টৰ কাৰণে ইমান পইচা নাই। সো আমি সিহঁতক এটা সেকেন্ড অপিনিয়ন এটা দিও। আমাৰ লগত ডক্টৰ জ্যোতিৰ্ময় ফুকন আছে, হি ইজ দ্য ENT স্পেচিয়েলিষ্ট হয়, তেওঁ এতিয়া ডিব্ৰুগড়ত আছে। সো মই তেওঁক যেতিয়াই কল কৰো যে ডক্টৰ ফুকন এনেকুৱা পেশেন্ট এটা, তেওঁ কেতিয়াও মানা নকৰে, কাৰণ আমি গম পাও যে ইমিডিয়েট এটা ট্ৰিটমেন্ট লাগে। এতিয়া সাইন্টিফিক ফিল্ডত আমি ট্ৰাই কৰি আছো, কাম কৰি আছো, কেনেকে কি কৰিলে কি হব, কিন্তু একেলগে এইটো গোট খোৱা নাই। সাইন্টিফিক ৱৰ্ল্ড আৰু মেডিকেল ৱৰ্ল্ডটো এতিয়ালৈকে একেলগে গোট খোৱা নাই ভালকে। আমি সেই এটা ব্ৰিজ বনোৱাৰ চেষ্টা কৰি আছো, যাতে যোনবোৰ মানুহ দুখীয়া, সিহঁতক কেনেকে কম দামৰ ট্ৰিটমেন্ট দিও সাৰ্ভাইভ কৰিব পাৰি, নিউট্ৰিচনটো কেনেকুৱা হ'ব লাগে, কি ডায়েট দিব লাগে। কাৰণ বহুত পেশেন্ট আহে, সিহঁতি কিমোথেৰাপি লৈছে, কিন্তু সিহঁতি ডায়েটিচিয়ানৰ ওচৰত নাযায় এইমছত। তেতিয়া মই যদি সিহঁতক লগ পাওঁ, তেতিয়া মই কওঁ আপুনি কিয় নিউট্ৰিচন ডায়েটিচিয়ানৰ ওচৰত যোৱা নাই? হমে তো কিছি নে বোলা নেহি। আনসাৰটো হেনেকে আহে, আমাকতো কোনোৱে কোৱা নাই, কাৰণ সিহঁতি নাজানে ইমান পেশেন্ট আছে, ইমান হেৰি আছে। তো আমি এইটো এটা ব্ৰিজ বনোৱাৰ চেষ্টা কৰি আছো যে কেনেকে কি ট্ৰিটমেন্ট কৰিব লাগে, কাৰ পিছত কেনেকে ফলো আপ হ'ব লাগে, কি কি টেষ্ট কৰাব লাগে, কি খাব লাগে, কেনেকে থাকিব লাগে। কাৰণ কেঞ্চাৰ মানুহৰ এটা ডিপ্ৰেছন এটা আহি যায় যে এইটো চাগে আকৌ আহি যাব নেকি মোৰ জীৱনত। তেহেঁতৰ এটা ভয় থাকে এনি টাইম যে এইটো মানে আহি যাব আকৌ। সেই ভয়টোৰ পৰা কেনেকে বাহিৰত, যেনেকে ইণ্ডিয়াৰ বাহিৰত, তাত মানুহবোৰে কমিউনিটি ৱৰ্ক কৰিছে, কমিউনিটিত কাম কৰি আছে, সিহঁতক লৈ যায়, কিবা খুৱাই, ক'তবা কিবা খেল চেল হৈছে, ইণ্ডিয়াতো হৈ আছে এতিয়া। সেনেকে এই বস্তুটো আমি এইটো ইয়াত কৰাৰ চেষ্টা কৰিছো। শুৱালকুছিত ডক্টৰ বিকুলে এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ বহাইছে, য'ত হালৰ কাম কৰে মানুহবোৰে।
সো হেনেকে হৰু আকৌ মই আকৌ যদি গায়ত্ৰী বাৰ কথা ক'ব লাগে ডক্টৰ গায়ত্ৰী গগৈ ডক্টৰ গায়ত্ৰী গগৈৰ আৰু মিছ পান্না ভৰালী ইহঁতি মিলি পিনে প্ৰতিশ্ৰুতি ক্যান্সাৰ প্যালিয়েটিভ কেয়াৰ ট্ৰাষ্টটো বনাইছে তো তাৰ লগত মই জড়িত হৈ পৰিলো কাৰণ এইটো মোৰ আপাৰ আসামত মোৰ ঘৰৰ ওচৰত তাত যিমানবোৰ পেশেন্ট আছে এতিয়া সবে ডক্টৰ বুলি ক'লে আৰু কোনো না বুজিব নোখোজে যে সাইন্টিষ্ট হয় নে ডক্টৰ হয় ডক্টৰ মানে ডক্টৰে আৰু তেতিয়া মোক তেতিয়া কাৰণ সিহঁতৰ এটা জীয়াই থকাৰ এটা ইচ্ছা আছে যে মোক এইটো বাচি থাকিব লাগে তো তেতিয়া মই প্ৰতিশ্ৰুতিৰ লগত জড়িত হলো কাৰণ পান্নাবা নিজে এজন ক্যান্সাৰ সাৰ্ভাইভাৰ হয় সিহঁতৰ ফ্যামিলিত তেওঁৰ মাৰ আছিলে তেওঁৰ বাইদেউৰ আছিলে তাই নিজে সাৰ্ভাইভাৰ হয় সো হেনেকে প্ৰতিশ্ৰুতিৰ কামটো হৈছে যে কোনোবা পেশেন্টৰ এতিয়াই কিমোথেৰাপি লাগিব কেনেকে কিমান কম পইচাত কৰ পৰা পাব পাৰি কেনেকে ইমিডিয়েট বস্তুটো তেতিয়া সেই ব্ৰাঞ্চিংটো হিয়তি কৰিছে যে কোনোবাই যাতে গম নাপায় কোনোবাই গম নাপায় যে হয়তো এটা কিমোথেৰাপি দিছে প্যাগলিটেক্সেল এটা কিমোথেৰাপি দিছে এতিয়া হেইটোৰ মাৰ্কেট প্ৰাইস বহুত বেছি কিন্তু তেতিয়া পান্নাবাহতৰ বা আমাৰ লগত হিয়তি আহিলে তেতিয়া আমি হেতু ফৰ পৰা কেনেকে কম প্ৰাইসত হিয়তৰ কিবা কাৰ্ড হোল্ডাৰ আছে নে নাই বিপিএল কাৰ্ড হোল্ডাৰ গভৰ্নমেন্টৰ কিমান স্কিমছ বোৰ আছে সেই স্কিমছ বোৰৰ আন্ডাৰত মানুহবোৰক লৈ আহি পিনে কেনেকে সেই বস্তুটো কামটো কৰিব পাৰে হেতু কৰে হিয়তি আকৌ প্যালিয়েটিভ কেয়াৰত কেনেকে কি খাব লাগে মৰফিনৰ মাত্ৰাটো কেতিয়া কেনেকে এইবোৰ ট্ৰেইনিং বোৰ দিয়ে হেনেকে মই হিয়তৰ লগত এইটো বস্তু দি জড়িত হৈ গলো আৰু হেনেকে আৰু মই কৰি আছো কাম প্ৰিয় দৰ্শক জয়িতাৰ সৈতে বোধকৰো 4 বছৰ হ'ল মোৰ সম্পৰ্কৰ এটা বিশেষ ইভেন্টক লৈ তেওঁ কেইজনমান বন্ধুৰ সৈতে মোৰ কাৰ্যালয়লৈ আহিছিলে আৰু সেই তেতিয়াৰ পৰা বোধকৰো ক্যান্সাৰ ক্ষেত্ৰত মই প্ৰথম সহায় বিচাৰিছিলো চিন্টু হাজৰিকা যদি মোৰ উপায়টো ভুলোৱা নাই নলবাৰীৰ চিন্টু ভূঞা হয় হয় নলবাৰীৰ এজন ল'ৰা আছিলে তেওঁৰ বিষয়ে আৰু জয়তে মোক বহুত সহায় কৰিছিল যুৱৰাজ ফাউণ্ডেশ্যনৰ জৰিয়তেও তুমি মোক সহায় কৰিছিলা যুৱৰাজ ফাউণ্ডেশ্যন হয় আৰু আচলতে কি হয় বহুত মানুহে প্ৰায় প্ৰতিদিনে এনেকুৱা মেছেজ এনেকুৱা ফোন মোলৈ আহে যে কিবা সহায় কৰিব পাৰি নেকি কিন্তু ব্যক্তিগতভাৱে আমি আচলতে টকা পইচা দি জয়িতা নহয় জানো কৰ্কট ৰোগী এগৰাকীক নিজৰ আৰ্জনৰ পৰা কিবা অকণমান পইচা দিলে মই বিশ্বাস কৰো যে বিশেষ একো সহায় নহয় আমি সেই লিংক বিলাক তেওঁলোকক দিব লাগিব কোনটো বাটেৰে গলে কি কৰিব পাৰি কেনেকে ক'ত সহায় পাব পাৰি এনেকুৱা ধৰণৰ আৰু এই ক্ষেত্ৰত জয়িতাক মই এখন দলঙৰ দৰে বিভিন্ন সময়ত পাই আহিছো চিন্টু প্ৰথম ঘটনা আছিলে এনেকুৱা বিষয়ক আৰু ভাল লাগে যেতিয়া গম পাও ৰোগীগৰাকী সুস্থ হৈ উঠিছে বা তেওঁৰ সহায়ক হৈছে ভাল লাগে সেইটোৱে কাম মোৰ পৰ্যায়ত মই সিমানখিনিয়ে কৰিব পাৰো আৰু জয়িতাৰ পৰ্যায়ত জয়িতাই আৰু বহলাই পেলাই গোটেই কামখিনি গতিকে জয়িতা সঁচাকে তোমাৰ কৰ্কটৰ সৈতে তোমাৰ যিটো মানে তুমি কেনেকে জড়িত হলা সেই গোটেই কথাখিনিয়ে বহুতক উৎসাহিত কৰিব আৰু তেওঁলোকৰ বিষয়ে ডক্টৰ গায়ত্ৰী বাইদেউক মই লগ পাইছো শিৱসাগৰত কৰ্কটৰ সজাগতা অভিযান কৰিবলৈ যাওঁতে ডক্টৰ গায়ত্ৰী বাইদেউ তেওঁ ইমান মানুহক সহায় কৰে বিশেষকৈ কণ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁ কাহিনীও ৰৈ নাথাকে আৰু সমচিন্তাৰ সকলোবোৰ মানুহ তোমালোক একেলগ হৈছা কাৰণেহে আচলতে এই কামসমূহ খুব ভালদৰে চলি আছে জয়িতা এটা ডাঙৰ সমস্যা হয় তুমি তোমাৰ জেঠুৰ কথা কৈছাই কৰ্কটৰ সেই যিটো মানে এটা সহিব নোৱাৰা এটা অৱস্থাত আমি কেতিয়াবা আমাৰ আপোন মানুহবিলাকক চাব লগা হয় সেইটো বৰ যন্ত্ৰণাদায়ক আচলতে সেইটো অতিক্ৰম কৰিবৰ কাৰণে বৰ কষ্ট হয় প্ৰথম অৱস্থাটো ভাগি পৰিছিলো আজিকালি চেষ্টা কৰো যে পৰিয়ালটোক অকমান সাহ দিবৰ কাৰণেও চেষ্টা কৰো কাৰণ যোৱাজনটো গুচি যায় কিন্তু যি থাকি যায় তেওঁলোকৰ কাৰণে বৰ কষ্টকৰ হয় তুমি বৰ্তমান এইমছত আছা এইমছত কাম কৰি আছা এতিয়া তুমি ষ্টেম চেলৰ ওপৰত তুমি ষ্টেম চেলৰ বিষয়ে পিএইচডি কৰিছা ওপৰৰ শব্দটো ভুল ষ্টেম চেলৰ বিষয়ে তুমি গৱেষণা কৰিছা মোক অকনমান বিশেষকৈ মোৰ দৰ্শকৰ কাৰণে অকনমান বহলাই কোৱাচোন যে এই বিষয়টোৰে
কৰ্কটৰ নিৰাময়ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে সহায়ক হ'ব বা তোমাৰ বিষয়টো কেনেকুৱা ধৰণৰ? মোৰ বিষয়টো হ'লকে মই ডক্টৰ দেৱব্ৰত বৈশ্য আৰু ডক্টৰ বিকুল দাসৰ আণ্ডাৰত PhD কৰিছো। যেতিয়া মই PhD কৰা ষ্টাৰ্ট কৰিলো হেনেকুৱা কাম আমাৰ অসমত সম্ভৱতঃ এতিয়ালৈকে হোৱা নাই। মোৰ কাম আছিলে যে ৰিপ্ৰগ্ৰামিং অফ মেজেনকাইমাল ষ্টেম চেলছ বাই কেঞ্চাৰ ষ্টেম চেলছ, মানে আমাৰ বডিত কেঞ্চাৰ চেলছ আছে আৰু কেঞ্চাৰ ষ্টেম চেলছ, সেনেকুৱা যেনেকুৱা মেজেনকাইমাল ষ্টেম চেলছ আছে এনেকে কেঞ্চাৰ ষ্টেম চেলছো আছে। এতিয়া যেতিয়া আমাৰ বডিত কিমোথেৰাপি বা কোনো ধৰণৰ ৰেডিয়েশ্যন দিয়া হয়, এটা এনভাইৰনমেন্ট ক্ৰিয়েট হয়, সেইটোক আমি হাইপক্সিয়া বুলি কওঁ। হাইপক্সিয়া মানে তাত অক্সিজেনৰ মাত্ৰাটো বহুত কম হৈ যায়। কম হৈ যোৱাৰ কাৰণে তাত ষ্টেম চেলৰ নিচিনা চেলছবোৰৰ গ্ৰোথ হয়, কেঞ্চাৰ ষ্টেম চেলছ। এতিয়া মেজেনকাইমাল ষ্টেম চেল যোনবোৰ হয়, মই অসমীয়া নামটো ক'ব পাৰিলে বেছি ভাল হ'ল হয় মেজেনকাইমালৰ। মেজেনকাইমাল ষ্টেম চেলৰ কামটো হ'ল যতে আপোনাৰ কিবা এটা উণ্ড হৈছে, য'ত আপোনাৰ কাটি গৈছে, তেতিয়া সি কি কৰিব, বন মেৰৰ পৰা ৰাছ কৰি পিনে তাত যাব, যে তাত আপোনাৰ যোনটো তাত নতুনকে ভালকে স্কিন আহিব লাগে, ঠিক সেনেকুৱাই সিহঁতিটো এটা প্ৰগ্ৰাম হৈ আছে যে আমাৰ কাম হ'লগে বডিত কিবা এটা উণ্ড হৈছে, তাত গৈ পিনে আমাক সেইটো ঢাকি দিব লাগে বা ভাল কৰিব লাগে। এতিয়া সিহঁতি গম নাপায় যে টিউমাৰ কোনটো হয় আৰু কাট কোনটো হয়। এতিয়া কিমোথেৰাপি আহিছে, তাতো কিন্তু এটা ঘাঁৰ নিচিনা হৈ গৈছে ভিতৰত এটা ঘাঁ নিচিনা হৈ গৈছে। এতিয়া মেজেনকাইমাল ষ্টেম চেলছবোৰ তাত ৰাছ কৰি পিনে গুচি যায়। গুচি যোৱাৰ পিছত কি হয়, সিহঁতক আমি ৰিপ্ৰগ্ৰাম, তাত কেঞ্চাৰ ষ্টেম চেলছ অলৰেডি আছে সেইটো এনভাইৰনমেন্টত। তো সেই কেঞ্চাৰ ষ্টেম চেলছবোৰ কি কৰি আছে, এই যে মেজেনকাইমাল ষ্টেম চেলছবোৰ আহিছে, সিহঁতে নিজৰ ধৰণে তাক এটা প্ৰগ্ৰামিং দিছে, যে কৈছে যে তই এনেকে এইটো এনভাইৰনমেন্টত এনেকে আহিলে এনেকে কাম কৰিবি। এতিয়া সেই প্ৰগ্ৰামিংটো মেজেনকাইমাল ষ্টেম চেলছে লৈ ললে। তো আমি কিমোথেৰাপি ললো, আমি ভাল হৈ গলো, কিন্তু আমাৰ বডিত সেই মেজেনকাইমাল ষ্টেম চেলছবোৰ থাকিলে। সো এতিয়া কি হ'ল, ধৰক এই মেজেনকাইমাল ষ্টেম চেলছবোৰ কেতিয়াবা আমাৰ বডিত কিবা ডায়েটৰ প্ৰব্লেম হ'ব পাৰে, বা কেতিয়াবা আকৌ সেনেকুৱা বেলেগ চিমটমছবোৰ হ'ব পাৰে, য'ত কিবা এটা ঘাঁও হৈছে, ইট উইল ৰাছ টু দেট প্লেচ, কি আপোনাক এনেকুৱা প্ৰগ্ৰামিং কৰি দিছে যে আকৌ আপোনাৰ কেঞ্চাৰটো মেটাষ্টেটিক ষ্টেজত, ছেকেণ্ড ষ্টেজত, মানে আমি কৈ আছো যে মেজেনকাইমাল ষ্টেম চেলছ কেন বি দ্য ৰিজন কি সিহঁতক আমাৰ কেঞ্চাৰ ষ্টেম চেলছবোৰ ৰিপ্ৰগ্ৰাম কৰি আছে, কৰাৰ পিছত আকৌ কেঞ্চাৰ হ'বলগীয়া এনেকুৱা এটা চিটুৱেশ্যন আমাৰ বডিত আহিলে, সেইটো আকৌ কেঞ্চাৰলে চেঞ্জ হ'ব পাৰে। মানে সেনেকুৱা এটা, এইটো হ'লগে মোৰ কনচেপ্ট অফ কেঞ্চাৰ। আৰু এনেকে কেঞ্চাৰৰ ওপৰত মই কাম কৰিছো। মই বেচিকেলি অৰেল কেঞ্চাৰৰ ওপৰত কাম কৰিছো। এতিয়া মই বৰ্তমান এইমছত মই ব্ৰেষ্ট কেঞ্চাৰ লৈ কাম কৰি আছো। So this is the procedure, কি কেনেকে, আৰু আমি এনেকে চেষ্টা কৰি আছো যে ধৰক মোৰ পিছত যোনবোৰ ছোৱালীবোৰে PhD কৰি আছে, সিহঁতি আকৌ উন্নত ভাৱে যে কেনেকে কি ট্ৰিটমেন্ট কৰিলে এই MSc বোৰ আৰু কেঞ্চাৰ ফৰ্ম নকৰিব পাৰে। So this is the procedure of working of our lab, কি কেনেকে হাইপক্সিয়া আছে, কেঞ্চাৰ ষ্টেম চেলছ, মেজেনকাইমাল ষ্টেম চেলক ৰিপ্ৰগ্ৰাম কৰি আছে। So what should be the treatment that the mesenchymal stem cells are either not reprogrammed, or jodi ba reprogram hoise, what should it be ki that they don't form cancer again. So that is how, this is the criteria of working. Etu holge amar labor main theme hoy aru কথা মানে আমি ভাবিব নোৱাৰা কিছুমান কাম হৈ আছে, আৰু এই কথাটো সঁচাই এটা মানে বৰ ডাঙৰ কথা যে এখিনি মানুহে অহৰহ আমি যিবোৰ ৰোগৰ সৈতে আমি যুদ্ধ কৰো, আমি ভাগৰি পৰো, আকৌ যুদ্ধ কৰো, এখিনি মানুহে সেই যুদ্ধখন যাতে আমি বৰ বেছিকৈ কৰিবলগীয়া নহয়
তাৰ কাৰণে অহৰহ নিয়োজিত হৈ আছে। তাৰ মাজত জয়িতা তুমিও এগৰাকী। মোৰ আচলতে আজিৰ এই ভিডিঅ'টো কৰি থাকোঁতে মোৰ নিজৰে খুব ভাল লাগি আছে। খুব খুব মৰমৰ ছোৱালী এজনীৰ সৈতে মই কথা পাতি আছো, আৰু যাৰ প্ৰতি কেৱল মৰমেই নহয়, বহু সময়ত মোৰ শ্ৰদ্ধাবোধ হয় যে তুমি নিজৰ এনেকুৱা ধৰণৰ কামৰ লগত জড়িত হৈ থাকোঁতে, মই চন্দ্ৰলেখাৰ কাৰণে তোমাৰ পৰা সহায় বিচাৰিছো। মই ভবাই নাছিলো যে ইমান সহজ হৈ যাব গোটেই ময়ো কেতিয়াও ভবা নাছিলো যে চন্দ্ৰলেখাৰ হেৰিটো মানে সেইটো এটা ডাঙৰ এটা এচিভমেন্ট হয় মোৰ লাইফতো। হয় আৰু সেনেকে চিন্তু ভূঞাও এতিয়া মই যেতিয়া তাক ডাঙৰ দেখো এভৰি টাইম, সিহঁতি ফটো দিয়ে, মোৰ মানে নিজৰে এটা ভাল লাগি যায় যে মই কিবা এটা কৰিছো, সেই ল'ৰাটো ডাঙৰ হৈ আহিছে, ইমান ক্লাছত পঢ়ি আছে, নিজৰে কিবা এটা ভাল লাগি যায় আৰু কৰোতে সেনেকে। কিন্তু চিন্তুক যেতিয়া মই চিন্তুৰ বিষয়ে গম পাইছিলো, মোৰ এটা হাহাকাৰ অৱস্থা। চিন্তুৰ মাকৰ লগত যেতিয়া মই কথা কৈছো, একদম সহজ সৰল এগৰাকী মানুহ, একোৱে নাজানে। মই তোমাৰ সৈতে যোগাযোগ কৰিবৰ কাৰণে যেতিয়া ফোন নাম্বাৰটো তেওঁক দিছো, তেতিয়া তেওঁ আনকি নাম্বাৰটো মানে ছেভ কৰিবলৈও জনা নাছিল। এনেকুৱা এটা অৱস্থাৰ পৰা অৱশ্যে পিছলৈ তেওঁলোকে, আৰু সেইটো স্বাভাৱিক কথা, মই গম পাওঁ যে চিন্তু ভালে আছে। মোৰ কাৰণে সেইটো এটা ডাঙৰ কথা। কৰবাত কাৰোবাৰ প্ৰতি অকণমান দলং এখন সাজি দিওঁতে যদি সেই মানুহজন ভালে আছে বুলি গম পাওঁ, তাতকৈ ডাঙৰ ছেটিছফেকশ্যন একোৱে থাকিব নোৱাৰে। সঁচাই। জয়িতা, তুমি ব্ৰেষ্ট কেঞ্চাৰৰ প্ৰসংগটো আনিলা যিহেতু, মই সেই বিষয়ত এটা প্ৰশ্ন সুধিব বিচাৰো। তুমি মোতকৈ বেছি ভালদৰে জানা যে নৰ্থ ইষ্টত, উত্তৰ পূবত ব্ৰেষ্ট কেঞ্চাৰ এটা ভয়ানক বিষয় হৈ পৰিছে। মানুহৰ মানে যিবোৰ ধৰি লোৱা এতিয়া এনেকুৱা হৈ গৈছে, লাইফষ্টাইল ডিজিজৰ এনেকুৱা তাৰ মাজত সোমাই পৰিছেগে। তাৰমানে ব্ৰেষ্ট কেঞ্চাৰ আমাৰ খাদ্যাভ্যাসে কোৱা, আমাৰ ৰুটিনখনে কোৱা, বিভিন্ন কাৰণত মানে এটা ভয়ানক ৰূপ পাই গৈছে। ইয়াৰ কাৰণসমূহ কি বুলি ভাবা বাৰু? তুমি কি পাইছা? ফাৰ্ষ্টটো হ'লগে যে লাইফষ্টাইল এটা বহুত ডাঙৰ বস্তু হয়। এইটো লাইফষ্টাইলটো যেতিয়া আপুনি ক'লে, তেতিয়া মই কওঁ আমাৰ লাইফষ্টাইলটো আগৰ পৰা বহুত চেঞ্জ হৈছে। আমি বহুত ফাষ্ট থিংকিং, we are very fast people, we think so fast. So সেইটো এটা বহুত ডাঙৰ বস্তু হয়। আৰু পিউবাৰ্টি বস্তুটো এতিয়া টাইমত কেতিয়াও নাহে, ছোৱালীবোৰৰ বহুত আগত আহি যায়। আৰু আগতেও চাগে ব্ৰেষ্ট কেঞ্চাৰ আছিলে, কিন্তু এতিয়া যিহেতু আমি জনা হৈছো বস্তুটো, মই এইটো কম যে এইটো ভালদৰে দেখিলে আমি জনা হৈছো বস্তুটো, যে কি চিমটমছ হ'ব লাগে বা কি চিমটমছ দেখা দি আছে। তো সেইটো কাৰণে আমি বেছি সজাগ হৈছো যে এইটো ব্ৰেষ্ট কেঞ্চাৰ হ'ব পাৰে, যে মানুহবোৰে অলপ ভয় খায়, এইটো হৈছে তেনেহলে যাব লাগিব ডক্তৰৰ ওচৰত। এইটো মই বৰ এটা ভাল এটা বস্তু মই চাওঁ যে এটলিষ্ট মানুহবোৰে জানে যে কি হয় কি নহয়। আৰু অসম বা নৰ্থ ইষ্টত আমি যোনটো ষ্টাডি কৰিছো, তাত আমি বেছি পাইছো যে ফেমিলিয়েল বা ট্ৰিপল নেগেটিভ ব্ৰেষ্ট কেঞ্চাৰ, ইট ইজ এন হাইলি এগ্ৰেছিভ ব্ৰেষ্ট কেঞ্চাৰ, যোনটো 30+ এজত, এইটো এজত বেচিকেলি ছোৱালীবোৰৰ বেছিকে হয়। তো সেইটো বেলটো আমাৰ সেইফালে বহুত বেছি, আমাৰ নৰ্থ ইষ্টৰ ফালে। এতিয়া অসমতো বাঢ়িছে, এইবোৰ কেছেছ বহুত বাঢ়িছে। তো এইটো এটা ফেমিলি হিষ্ট্ৰী এটা থাকে, আইদাৰ ওভেৰিয়ান কেঞ্চাৰ থাকিব পাৰে সিহঁতৰ ফেমিলিত। তো মই এইটোৱে কওঁ, কাৰোবাৰ যদি ওভেৰিয়ান কেঞ্চাৰ ফেমিলিত আছে, তেনেহলে দে শুড গো ফৰ মেমোগ্ৰাম অৰ ফৰ গাইনেক চেকআপ, তাকি সিহঁতি সেইটো মানে সিহঁতৰ এটা মেডিকেল স্কেডিউলত হ'ব লাগে বস্তুটো। বিকজ প্ৰিভেনশ্যন ইজ অলৱেজ বেটাৰ দেন কিয়ৰ। আমিতো চব একো কৰিব নোৱাৰো, তথাপিও কাৰণ তাৰ ওপৰত এজন বহুত ডাঙৰ মানুহ বহি আছে, চ' এইটোতো বিশ্বাস কৰিব লাগিব। কিন্তু উই কেন ট্ৰাই যে যদি ফেমিলিত এনেকুৱা হিষ্ট্ৰী আছে, এতিয়া যেনেকে মই 2-3টা এনেকে ফেমিলি পাইছো অসমত, সিহঁতৰ ফেমিলিত ওভেৰিয়ান কেঞ্চাৰ আছিলে। চ' পিছত গৈ পিনে সিহঁতৰ ফেমিলি আৰু মেম্বাৰ্ছ যোনবোৰ ছোৱালী আছে, সিহঁতৰ ব্ৰেষ্ট কেঞ্চাৰ আহিছে, ট্ৰিপল নেগেটিভ হওক বা পজিটিভ হওক, যিয়ে নহওক আহিছে। চ' যদি চাৰ্ভাইকেল কেঞ্চাৰ আছে বা
হেনুকা ফ্যামিলি বা ওভেরিয়ান ক্যান্সার বা ব্রেস্ট ক্যান্সাৰৰ হিস্ট্রি আছে তো দে শুড বি ভেরি ভেরি পার্টিকুলার যে যদি আছে সিহঁতৰ ফ্যামিলিত এনেকুৱা তো এইটো এটা মেডিকেল স্কেডিউলত হ'ব লাগে যে আমি যাম আমি কৰিম আৰু যদি আপোনাৰ মনত কিবা সন্দেহ হৈছে যে মোৰ নহয় my breast size is decreasing or there is an inflammation বা puckering যেনেকৈ আমি অৰেঞ্জৰ ওপৰত যোনটো puckering বুলি কওঁ অৰেঞ্জৰ ওপৰত দেখাওতে অৰেঞ্জৰ ওপৰত হেনেকুৱা বা কিবা ডিসচাৰ্জ হৈছে আপোনাৰ গাইনিকটো এটাটো মেডিকেল চেকআপ আফটাৰ 25 it is always advisable but triple negative breast cancer is highly aggressive আৰু হেতু 18 plus age to start হৈ যাব পাৰে so it is like কি মানুহবোৰে যেহেতু সজাগ হৈছে একাৰণে এটো ক'বলগীয়া যে you should go for the changes aru nijor eta self survey buli ami ko je nijok every month to see in the mirror and see je whether there are changes or not hetu eta nijor self survey buli bohu dangor eta kotha kintu আমার হলগে আমি বহুত ভয়ও খাও ফার্স্টত বিশ্বাস নকৰো আমি বিশ্বাসটো নাই যে এটো মুখ হ'ব পাৰে এটো মোৰ হ'ব পাৰে যেনেকে ক্যান্সার পেশেন্টে সদায় এটো মোৰ কেতিয়াও হ'ব নোৱাৰে এতিয়া অৰেল ক্যান্সাৰৰো আমি পেশেন্ট পাও হেতি কেতিয়াও গুটকা খোৱা নাই সিগাৰেট খোৱা নাই একো খোৱা নাই তেতিয়া তেওঁলোকে কৈছে যে আমাৰটো কেতিয়াও হ'ব নোৱাৰে তেতিয়া আমি কৈছো হ'ব পাৰে যদি এতিয়া ফ্যামিলি জিনত থাকিব পাৰে সো something is related to gene also and something is just like it might happen but যদি আমি ফার্স্ট স্টার্টিং অতে ধৰি লও এতিয়া হেনুকাও ক্যান্সার সার্ভাইভার্স আছে যোনবোৰ 15 years 20 years 30 years লকে বাসি আছে ক্যান্সার ব্রেস্ট ক্যান্সার সার্ভাইভার্স আছে সার্ভাইকেলৰো আছে ওরাল ক্যান্সাৰৰো আছে কাৰণ হিয়াতে প্ৰপাৰ টাইমত ট্ৰিটমেন্টটো স্টার্ট কৰিছে হিয়াতৰ যেতিয়া সন্দেহ হৈছে হিয়তি তাতে কিবা এনালজেসিক বা একো নাখাই পিনে হেতু বন্ধ কৰি নথৈ পিনে হিয়তি ডক্টৰৰ ওচৰত গৈছে ডক্টৰৰ ওচৰত গৈ পিনে চেকআপ কৰিছে ট্ৰিটমেন্ট কৰিছে হিয়তি ফলো আপ আৰু ৰেগুলাৰ ফলো আপ that is very important আমাৰ ইন্ডিয়াত এটো বহুত ল্যাকিং হয় বা যদি মই মানে বিচাৰো যে মানুহবোৰে যাতে বুজে এই বস্তু যে ফলো আপটো কিমান ইম্পৰ্টেন্ট হয় পেশেন্টৰ কাৰণে মানে এতিয়াও মই সবকে সব পেশেন্টকে এটুৱে কওঁ যেতিয়া হিয়তি এইমছৰ পৰা গুছি যায় হিয়তি ফলো আপত নাহে কেতিয়াবা এমাহ দুমাহ পিছত আহে হেনুকা নহয় ফলো আপ ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট আপুনি ফলো আপ কৰিলেহে আপুনি গম পাব যে আপোনাৰ ট্ৰিটমেন্টটো ঠিক লাইনত হৈ আছে নে ভুল লাইনত গৈ আছে হেনেকে হয় এইখিনি অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু তুমি ঠিকেই কৈছা বিশেষকৈ এইটো কোৱা কাৰণে মোক কোনেও যাতে ফেমিনিষ্ট বুলি নাভাবে মই এটা কথা লক্ষ্য কৰো মাইকী মানুহবিলাকৰ এই ধৰণৰ অসুখবিলাকৰ ক্ষেত্ৰত তেওঁলোকে মানে বহুত ইগনোৰ কৰে বহুত মানে আওকাণ কৰি থাকে এটো বহুত পৰিয়ালতো হয় বহুত পৰিয়ালেও কিন্তু ঘৰৰ মহিলাগৰাকীৰ অসুখ তেনেকুৱা কিবা এটা অসুবিধা পাই থাকিলে আওকাণ কৰে সেইটো এটা ডাঙৰ সমস্যা একেবাৰে পঢ়িব নোৱাৰা অৱস্থা হলেহে হয়তো চিকিৎসকৰ ওচৰলৈ যায় বহুত সময়ত এই কথাটো লক্ষ্য কৰা যায় মই অনুৰোধ জনাও যিকেইটা কথা জয়তাই ক'লে কিছুমান পৰীক্ষা আমি কৰিব পাৰো কিছুমান পৰীক্ষা অন্তত বছৰেকত এবাৰ যদি আমি এই কথাটো ভাবো আমাৰ আচলতে খুব দৰকাৰ নহয় জানো আমাৰ ফুল বডি চেকআপ এটাৰ খুব প্ৰয়োজন আৰু এই ক্ষেত্ৰত মহিলাসকলে এনেকুৱা বিষয়কেইটাত আৰু অলপ গুৰুত্ব দিব পাৰে বিবৰুৱা কৰ্কট হস্পিটেলত যথেষ্ট সুবিধাজনক এইবোৰ কৰিবৰ কাৰণে খৰচ পাতিও বিশেষ নহয় জানো জয়তা নহয় ইমান নহয় আৰু কেতিয়াবা প্ৰজেক্ট চলে যেনেকে সাৰ্ভাইকেল ক্যান্সাৰৰ কাৰণে ডোৰ টু ডোৰ এটা প্ৰজেক্ট চলি আছিল এইটো কাৰণ আমাৰ কোভিডৰ কাৰণে হেতু বন্ধ হৈ গল গভৰ্নমেন্ট অফ ইন্ডিয়া স্টাৰ্ট কৰিছিল এইটো ডোৰ টু ডোৰ পেপ স্মিয়াৰৰ কাৰণে সাৰ্ভাইকেল ক্যান্সাৰৰ কাৰণে সো হেনুকা বহুত কিবা কিবি চলি আছে কিন্তু আমাৰ মেইন বস্তু হল যে আমি ফাৰ্স্টত বহুতে যেতিয়া আমি কোনবা ক্যাম্প কৰিব যাও এতিয়া ধৰক আমি কোনোবা ৰেফিউজি তাত গৈছো ৰেফিউজত গৈছো ক্যাম্প কৰিবলৈ বা যোনবোৰ কনষ্ট্ৰাকচনত গৈছো তাত মানুহবোৰৰ মেইন বস্তু হৈছে খোৱা আৰু স্যানিটাইজেশন তাত আহি পৰে সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজবোৰ তেতিয়া মানুহৰ কাৰণে ক্যান্সাৰ বস্তুটো বহুত দূৰলে গুছি যায় So I'm still having goosebumps, but this is the reality of what we need to face. কারণ আমার কারণে এটো বহুত easy হৈ যাব কোৱা যে
সেইটো কৰাব লাগে বাট যোনবোৰ মানুহ তাত আছে আমি যেতিয়া ক্যাম্পত যাও they come up with human papilloma related diseases sexually transmitted diseases gonorrhea এইবোৰ লৈ আহে তেতিয়া মানে আমাৰ লাগে যে immediate এইটো treatment হ'ব লাগে কাৰণ we also don't know about it আমি হেতুৰ বিষয়ে নাজানো যেনেকে cervical cancer one of the causes can be sexually transmitted disease you might have got some infections hobo pare tar pisot apuna cervical cancer hobo pare even heneke aru bahut kiba kibi gusi jay aru bostu so government of India বা যিকোনো government they are আমাক বহুত কিবা কিবি স্কিম দি দিয়ে কিন্তু এই স্কিমবোৰ চ্যানেলাইজ কৰি পিনে লৈ যোৱাৰ কাৰণে হেনুকা আমাৰ ভিতৰত এটা হেৰি নাই যে এইটোৰ কাৰণে এইটো স্কিম দিছে টিউবাৰকুলোসিছৰ কাৰণে এইটো স্কিম আছে ক্যান্সাৰৰ কাৰণে কি স্কিম আছে বহুত মানুহে কিন্তু এইটো নাজানে বস্তুটো হলগে সমস্যাটো সেইটোৱে আমাৰ যথেষ্টখিনি বিশেষকৈ স্বাস্থ্য খণ্ডত যথেষ্টখিনি সুবিধাজনক কিছুমান আঁচনি আছে মানে যিসকল অকমান আৰ্থিকভাৱে পিছপৰা হয় তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধা আছে কিন্তু জয়িতা সমস্যাটো আছে সেইখিনি মানুহৰ ওচৰ নাপায়গৈ সেই বিষয়সমূহ এই ক্ষেত্ৰত তাৰমানে যথেষ্ট সজাগতাৰ প্ৰয়োজন আমি যেতিয়া কেঞ্চাৰ সজাগতাৰ বিষয়ে কাম কৰিছিলো আমাৰ মূল কথাটো আছিল আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰোৱা মূল কথাটো সেইটোৱে আছিল এতিয়াও যদিও আমি সেই প্ৰজেক্টটো হিচাপত কাম কৰা নাই এতিয়াও আমি জলৈকে গৈছো সেই সমূহৰ বিষয়ে জনাও আৰু মই অনুৰোধ কৰিছো এই ভিডিঅ'টো যিসকলে চাই আছে আপোনালোকে যদি ভাবিছে সমাজৰ কাৰণে কিবা এটা কাম কৰো আপোনালোকে যদি ভাবিছে কিবা এটা স্বেচ্ছাসেৱী সংস্থা গঠন কৰো এই দিশটোত অন্তত গুৰুত্ব দিলে বৰ সহায়ক হ'ব বহুত কম সজাগতা আছে আমাৰ মাজত ইমানবোৰ মহিলাক লগ পাওঁ ইমান সমস্যাত ইমান যন্ত্ৰণা সহি থাকে বেজৰ ওচৰলৈ যায় বেলেগৰ ওচৰলৈ যায় কিন্তু চিকিৎসকৰ ওচৰলৈ আহিবলৈ তেওঁলোকৰ সেইটো এটা পৰিৱেশ নাথাকে বা তেওঁলোকৰ সেই ধৰণৰ সহায়ৰ হাতখন আগবঢ়োৱা মানুহ নাথাকে এই কথাটো খুব দৰকাৰী আৰু মই বহুত অকমান মধ্যবিত্ত মানুহৰ মাজতো দেখো পৰহিও মূলত তেনেকুৱা এটা ভিডিঅ' আহিছে যে এই ল'ৰাজনক আপুনি অকনমান পইচা দিয়কচোন কেঞ্চাৰ হৈ আছে মই সেইটোৱে ভাবিছো যে মই ব্যক্তিগতভাৱে কেইটকালৈকে দিব পাৰিম আমি যদি বাটবোৰ বিচাৰি লোৱাত মানে আগ নাবাঢ়ো আমি যদি পোনপটীয়াকৈ বেংকৰ একাউণ্ট নাম্বাৰটো দিয়ে কোনোবাই কিবা এটা দিলে শেষ হ'ব বুলি ভাবো স্বাস্থ্য বীমা অত্যন্ত জৰুৰী এই বিষয়টো আমি নাভাবো একেবাৰে মুৰামুৰি সময়ত আমি হাহাকাৰ কৰো গতিকে জয়িতা তুমি যেতিয়া অসমলৈ আহা অন্তত এনেকুৱা দিশত কিছু কাম কৰাৰ খুব দৰকাৰ আছে আমি তেনেকৈ সময় মিলাই কিছুমান কাম বোধ কৰো আমি কৰিব পাৰিম আৰু কৰাটো খুব প্ৰয়োজন যেন মোৰ লাগে হয় কাৰণ মই এতিয়া কাৰণ মই COVID-19 ওপৰত কাম কৰি আছো তো মই এইটো কথা কৈ দিব খুজো যে যেনেকে মই NGO বোৰৰ লগত লগ খাইছো সো মই এনেকুৱা মই কাকো দেখা নাই যে কোনোবা হেল্প কৰিব নোখোজে কোনো NGO কেতিয়াবা কাকবা হেল্প কৰিব নোখোজে মই এইটো ষ্টৰী সাগে মোৰ লাইফত এটো এটা বহুত ডাঙৰ এটা ষ্টৰী হ'ব এজন মানুহ ফ্যামিলি আহিছে তেওঁ অসমৰ পৰা দিল্লীলৈ আহিছিলে কোভিড মানে ক্যান্সাৰৰ ট্ৰিটমেন্টৰ কাৰণে লকডাউনত ফসি গল তেওঁৰ যোন পেশেন্ট আছিলে COVID-19 পজিটিভ সেই COVID-19 পজিটিভ পেশেন্টক ইয়াৰ NGO বুৰে হস্পিটালত লৈ যায় আৰু তেতিয়া হিয়তৰ ফ্যামিলিক মোৰ ওপৰত আহি পৰে যে ফ্যামিলিটোৰ খোৱা বোৱা বা কোৱাৰেণ্টাইনত থকা সময়ত তেতিয়া মই যিমানে সাইকোলজিক্যাল হেল্প প্ৰতিশ্ৰুতিয়ে কৰিছে ক্যান্সাৰ পেশেন্টক হেল্প কৰিছে কবি কৃষ্ণাই it was such a beautiful মানে environment যে আমি এনেকে কাম কৰি আছো মই মানে কেতিয়াও সপোনতো ভবা নাছিলো যে এনেকুৱা এটা ব্ৰাঞ্চিং হ'ব পাৰে কাৰণ এতিয়াও কবি কৃষ্ণাৰ লগত জড়িত হয় মই ইয়াত ইমানবোৰ পেশেন্টস আছে যোন যাৰ আমি টেলিমেডিসিন কৰো ডক্টৰ বিকুল নিজে বহে মোৰ লগত স্যাটাৰডে সো আমি হেনেকে টেলিমেডিসিন কৰো আমি সেকেন্ড এটা এডভাইস দিও হিয়তৰ আৰু হসাকে এইবোৰ বস্তু মানে এতিয়াও অসমত ল্যাক হৈ আছে যেনেকে আমি এটা প্ৰজেক্ট এটা ষ্টাৰ্ট কৰি আছো এতিয়াও ইনফ্যাক্ট মই মোৰ জায়গাত অলপ
অলপ চলপ ট্ৰাই কৰিছিলো তাৰ নাম হলগে একাগ্ৰহ মানে তাত আমি সাইকোলজিক্যাল কাউন্সেলিং সাইকোলজিক্যাল বস্তুটো বহুত বেছি ইম্পৰ্টেন্ট আমি সবে আজিকালি মই সব জেগাতে দেখো আপোনাক মই কাৰণ মই পাইছো সেইকাৰণে মই কৈছো আপুনি কাম কৰে এইটো বস্তুত কাৰণ এভৰি টাইম মই ফেসবুক খুলো যিকোনো মানুহে যিকোনো বস্তু কৈ আছে সাইকোলজি ডিপ্ৰেশন হৈছে এইটো হৈছে কিন্তু সঁচাকৈ মানুহে কিন্তু এইটো বস্তু এতিয়ালৈকে বুজি পোৱা নাই যে বস্তুটো কি হয় যোনে the person who is going through he is facing she is facing আমাৰ ভিতৰত ইমান মানৱিকতা হৈ পোৱা নাই যে আমি এনে কৈ দিও তই ডিপ্ৰেশনত আছ nobody knows what it is cancer patient they suffer from anxiety each and every moment কিন্তু এটো খোৱাটো লৈ ল এটো জায়গা যদি আমি কম বলা মা একেলগে খাও বহি খাও সেই মৰম বস্তুটো বহুত ডাঙৰ বহুত ইম্পৰ্টেন্ট cancer patientৰ কাৰণেও হেটো ইম্পৰ্টেন্ট so মই ভাবো যে এদিন চাগে এনেকুৱা আহিব যেতিয়া scientists and medical field will work together and কিবা এটা ভাল আমি অসমৰ কাৰণে যেতিয়া আমি স্টাৰ্ট কৰিছো and এটো হসাকেটো হ'ব যেনকে মোৰ লাগে কাৰণ ইমান পেশেন্ট বোৰ বহুতে হেল্প পায় বহুতে ফোন কৰে so হয় হয় আৰু জয়িতা কথাবোৰ আলোচনা কৰিলেহে বাতবোৰ ওলাব আমি বহুত সময় আলোচনা নকৰো বহুত সময় নিজৰ মাজত ভুগি থকাৰ দৰে হয় আৰু এটো হয় যে কাক কম তুমি যেটো কথা ক'লা সৰহ সংখ্যক মানুহে সেই উপলব্ধিটো কৰিবগে নোৱাৰে খুব সহজে কোনোবা এগৰাকী ব্যক্তি ধৰিলা তেওঁ কিবা কাৰণত তেওঁ এনেকুৱা এটা অৱস্থাত ভুগিছে যে তেওঁ হয়তো আত্মহননৰ দৰে কথাও ভাবিছে তেওঁ যদি কাৰোবাৰ আগত সেই কথাটো কৈছেও সেই সন্মুখৰ মানুহজনে যদি সেই মুহূৰ্তটো তেওঁক সেই ধৰণে কনসোল কৰিব নোৱাৰে সেই ধৰণে তেওঁক যদি সকাহ দিব নোৱাৰে তেওঁৰ প্ৰতি সহমৰ্মিতা ৰাখিব নোৱাৰে তেতিয়াহলে কিন্তু হিতে বিপৰীত হয় আৰু বহুত মানুহে ক'ব নলগীয়া কথাবোৰ সেই সময়খিনিত কয় এইটো বহুত ডাঙৰ কথা বহুত ভাবিব লগা হয় কিবা এটা কথা তেনেকুৱা এগৰাকী মানুহৰ কথা ক'বলৈ যাওঁতে তেনেকুৱা এগৰাকী মানুহৰ প্ৰতি আমি কেনেকুৱা ধৰণে আমাৰ মানে আমি কেনেদৰে আমাৰ কথাটো প্লেস কৰিম কেনেকুৱা ধৰণে কম ইমান ভাবিব লগা হয় কিন্তু কিছুমান মানুহক দেখো সহজে কৈ দিব পাৰে আৰু সমস্যাটো সেই কাৰণে আমাৰ বাঢ়ি যায় ক্যান্সাৰ ৰোগৰ ক্ষেত্ৰত তুমি যেটো কথা ক'লা মনৰ দৃঢ়তা মানে মনটোৰে যুদ্ধ কৰিবলৈ যিমান শক্তিশালী হ'ব লাগে সেই শক্তিটো ক'ৰ পৰা পাব ওচৰ পাজৰে থকা মানুহবিলাক যিখিনি শুভাকাংক্ষী যিখিনি তেওঁ পাই থাকে সেই মানুহখিনিৰ পৰাই পাব লাগিব আৰু আমি সেইখিনি কৰা উচিত কিন্তু বহুত সময়ত মানুহে বহুত আগতে ভাগৰি যায় কিমান কৰিম আৰু এনেকুৱা কথা বহুত শুনো আনকি কিছু অভিভাৱকেও কোৱা শুনো কিমান যুদ্ধ কৰিম আৰু কিন্তু কথাটো আছে কি যেতিয়ালৈকে যুদ্ধখন কৰি আছে তেতিয়ালৈকেতো আমি ভাগৰিলে নহব নহয় জানো Exactly কাৰণ মানুহবোৰে মানে পেশেন্টৰ কেতিয়াবা আমি এনেকুৱা পাও যে পেশেন্টবোৰৰ ফ্যামিলিয়ে কোৱাই নাই পেশেন্টক যে তেওঁৰ ক্যান্সাৰ আছে কিন্তু আমাৰ ইন্ডিয়াত বায়োএথিক্স বুলি যোনটো বস্তুটো হয় হিউম্যান এথিক্স এটো লৈও মই কওঁ দুটা কথা কাৰণ মই যেহেতু এটো ফিল্ডত আছো মই হেতু বস্তু মই even to doctors even to scientists যিয়ে নহওক সবকে মই এটোৱে কওঁ যে বায়োএথিক্স টো বহুত ইম্পৰ্টেন্ট হয় এটো মোৰ this is my body এটো মোৰ শৰীৰ হয় হেতুক মই কেনেকে মই কাটিম নে হেতুক মই কিমো লম হেতু মোৰ ইচ্ছা হ'ব লাগিব আমি যেতিয়া কনসেন্ট লওঁ কোনো মানুহে মোৰ এটো কবলেও বেয়া লাগে কাৰণ বহুত জায়গাত এনেকুৱা চাইছো যে মানুহবোৰে নাজানে হিয়তক কি ট্ৰিটমেন্ট গৈছে সাইন কৰিছে আৰু কিবা হিয়তি ক্লিনিক্যাল ট্ৰায়ালত গৈছে নে কি কৰিছে হিয়তি নাজানে বস্তুবোৰ কাৰণ we don't want to tell to them আমি ভাবু যে কব নালাগে হ'ব দিয়া সেকেন্ড হলগে হিয়তি মানে গুছিও যায় সো সেই বস্তুটো আমাৰ বায়োএথিক্স হিউম্যান এথিক্স কি যে এটো মোৰ বডি হয় মই এটো ট্ৰিটমেন্টটো কি লাইনৰ ট্ৰিটমেন্ট হ'ব লাগিব মানুহজনক গুটেইটো জানিব লাগিব ইন কেস ইনফ্যান্ট হয় বা 60 years above হয় তেতিয়া হলে ফ্যামিলি মেম্বাৰসে can take the decision but
আমাৰ এই বস্তুটো যে পেশেন্টক কেতিয়া নজনোৱা এইটো ভুল কথা কাৰণ পেশেন্টে জানিব লাগে যে পেশেন্টৰ কি হৈছে আৰু কি ট্ৰিটমেন্ট হৈছে you cannot always tell a lie to a patient sometimes it's okay but not always so bioethics লৈ আমি বেছি মৰম কৰো তেতিয়া পেশেন্ট জনক বেছি আমাৰ কাৰণে বেছি মৰম হৈ যায় যে নহয় নকওঁ কলে চাগে গাটো বেছি বেয়া হৈ যাব কিন্তু সেইটো বস্তু নহয় আমাক এই কেইটামান বস্তু জানিব লাগে যে ethics and consent is very important from the patient so আমি হেতু বিষয়ও আমি মানুহক কওঁ যে you should have the consent আপুনি আপোনাক কি কৰি আছে কি ট্ৰিটমেন্ট দি আছে আপুনি কিবা ক্লিনিক্যাল ট্ৰায়ালৰ পাৰ্ট হয় নে নহয় হেতু আপুনি জানিব লাগিব means that is where my aggression you can say ki moi hetu bostu bahut beya pao manuhor nojana ki kiba bostu koratu hetu moi bahut beya pao ya ekebare usit নহয় আৰু কথাটো এনেকুৱা ধৰণৰ তেও হয়তো কথাটো গম পালে তেও মানসিকভাৱে অধিক সবল হ'ব মই এনেকুৱা মানুহ পাইছো মোৰ নিজৰ পৰে মোৰ মা 2012 চনত যেতিয়া মাৰ কৰ্কট ৰোগ ধৰা পৰিছিল মা লগে লগে জনোৱাও হৈছিলে আৰু মায়ে ইমান সাহসেৰে যুঁজখন দিলে আজি 2020 চনলৈকে মায়ে আগৰ মাজনী হৈ সকলোখিনি কৰি থাকিব পাৰিছে কাৰণ মায়ে যুদ্ধখন দিবৰ কাৰণে প্ৰথম দিনটোৰ পৰাই মা সাজু হৈছিল সক্ৰিয় হৈ আছে কিন্তু বহুত মানুহক সেইটো দেখা নাযায় আৰু তুমি খুব সঁচা কথা এটা এইটো কৈছা এইটো আচলতে এক ধৰণৰ ইনজাস্টিস এইটো এটা অন্যায় কৰা হয় তোমাৰ মোৰ শৰীৰটোত কি হৈ আছে যদি ময়ে নাজানো মই গম নাপাওঁ হা কিন্তু কেনেকুৱা ডাঙৰ কথা আৰু এই কথাবোৰ এনেকুৱা ধৰণে ভাবার প্ৰয়োজন আছে আজিৰ ভিডিঅ'টো যিসকলে চাই আছে মই তেখেতসকলক অনুৰোধ জনাইছো জয়তাৰ কথাটো মই 100% একমত আপোনালোকে এনেদৰে ভাবো আমি আচলতে কেতিয়াবা খুব যিটো ক'ব পাৰে আন্ডাৰ এষ্টিমেট কৰো তেওঁ সহিব নোৱাৰিব তেওঁ নোৱাৰিব নেকি আমি এজন মানুহৰ মনৰ শক্তি কিমান তেতিয়ালৈকে নাজানো যেতিয়ালৈকে তেওঁ যুঁজখনত সন্মুখৰ পৰা নিজে আগ নাবাঢ়ে নহয় জানো সদায় যদি তেওঁ আমি পিছতে ৰাখো তেওঁৰ শক্তিটো কিমান আছিল আমি গমেই নাপাওঁ এক্স্যাক্টলি হয় কাৰণ মই এতিয়াও এজন পেশেন্টক চাই আছো ডক্টৰ বিকুল দাসৰ লগতে he is almost in the final stages but তেওঁ এনেকুৱা ফাইট দি আছে কেতিয়াবা আমি নিজে ভাবো তা ইমান ফাইট দি আছে নে আমি এস্টিমেট কৰিছিলো 6 months he is still fighting 1 year crossed মানে that is the level of মনৰ শক্তিটো কয় যে তেওঁ এতিয়াও যুঁজ দি আছে লাষ্ট লগে ফাইট কৰিব কাৰণ তেওঁ জানে সো হেনুকা আৰু পেশেন্টৰ ভিতৰৰ যোনটো মনোবলটো হেতু নকুৱাকে বেছি ভাঙি দিয়া হয় নিচিনা লাগে হয় হয় জি ঠকালৈকে জীৱন গতিকে জি ঠকালৈকে যুদ্ধ কৰিব পৰা মানুহ এজনক যুদ্ধখন নকৰাকৈ আমি আচলতে দুৰ্বল কৰি তুলিব নালাগে এই কথাটো আমি ভাবিব লাগিব জয়তা তুমি খুব বিশেষ বিষয় তুমি তোমাৰ জৰিয়তে মই গম পালো আচলতে মই কাকো কোৱা নাছিলো এই বিষয়টোত অসমৰ পৰা কোনে কৰি আছে মই গম পোৱা নাছিলো আৰু তোমাৰ জৰিয়তে গম পালো যে এইটো প্ৰথম অসমৰ পৰা তুমি কৰি আছা এগৰাকী মানে এইটো আচলতে জেন্ডাৰ হেৰিটো আচলতে আনিব নালাগে কিন্তু আমাৰ সোসাইটিত বিভিন্ন সময়ত জেন্ডাৰ ডিসক্ৰিমিনেশনৰ ঘটনাবোৰ ঘটিয়ে থাকে নহয় জানো তেনেকুৱা ক্ষেত্ৰত তুমি কেতিয়াবা কিবা অসুবিধাৰ সন্মুখীন হৈছা নেকি অসুবিধা হেনেকে সাক যেতিয়া মই অসমত আছিলো বা মই হসা কথা কওঁ মই নৰ্থ ইষ্টৰ কেতিয়া এইটো ইমানকে পোৱা নাই মোৰ গাইড হত দে আর ভেরি মানে ইমানে মই ভাল পাইছো মোৰ গাইড বুৰক যে মই যেতিয়া ফোন কৰো কিবা কৰো মই কেতিয়া হেনুকা কিবা পোৱা নাই বাট হা আউটসাইড আসাম it is tough কাৰণ মই আজিও হসা কথা কওঁ আজিও মই এটা ইন্টাৰভিউত গৈছিলো তাত মোক খুদিছে তুমি বিয়া পাতিছানে তোমাৰ লৰা ছোৱালী আছে নেকি so these are the types of questions which you come মই এইবোৰ এনেকুৱা প্ৰশ্ন সুধিছে যে তুমি বিয়া পাতিছা নেকি আৰু হেদনাখনো মই এটা দিব গৈছিলো তেতিয়াও মোক সুধিছে যে তুমি বিয়া পাতিছা নেকি next 4 years of তোমাৰ কি thought process আছে are you going to get married are you going to get pregnant so these are the types of questions which comes but I get ki North East
হ'ব পাৰে কোনো ক্ষেত্ৰত আছে কিন্তু ইমান নাই চাগে মই নিজক বহুত প্ৰাউড ফিল কৰো আৰ্চি মানে মই সঁচাকে বহুত প্ৰাউড ফিল কৰো যে আই কাম ফ্ৰম such a place কি তাত মই ফ্ৰেণ্ডশ্বিপ মানে বস্তুটো কি আৰু what is the work level মই কেতিয়াও সেইটো বুজি পোৱা নাই যে কি ফেমিনিজম and masculinism or whatever it is I have never faced it in Northeast but হা বাহিৰত আহি পিনে মই এই বস্তুটো ফেচ কৰিছো কাৰণ ইয়াত আছে হেনুকা orthodoxity but we are fighting and বেয়া বস্তু আছে ভাল বস্তু আছে কিন্তু হা these are the questions genuine questions মই যোনবোৰ মোক মানে হুদে আৰু মানুহবোৰে ইয়াত So, কিন্তু মই এইবোৰ বস্তু অসমত মই কেতিয়াও পোৱা নাই জয়তা তাৰ মাজতো তুমি কাম কৰি গৈ আছা আৰু কাম কৰি যোৱা তোমালে বহুত বহুত শুভেচ্ছা মৰম সদায় আছে সদায় থাকিব আৰু তোমাৰ লগত যোগাযোগটো মোৰ সদায় থাকিব যেতিয়ালৈকে মই এনেকুৱা ধৰণৰ মানুহ এজনী হৈ থাকিম তেতিয়ালৈকে মই তোমালোকৰ দৰে মানুহবিলাকৰ সহায় লৈয়ে থাকিম কাৰণ কথাটো এনেকুৱা ধৰণৰ সেই সহায়কনৰ জৰিয়তে যদি কাৰোবাৰ জীৱন ৰক্ষা কৰে মই কেতিয়াও সেই সহায়টো লবলৈ আসলে মই পিছুৱাই নাহো মই তোমাক কেতিয়াবা ৰাতি বহুত দেৰিকেও ফোন কৰিছো জয়তা এনেকুৱা এটা হৈছে তুমি কিবা এটা সহায় কৰিব পাৰা নেকি বাৰু আৰু কথাটো তেনেকুৱা যে কেতিয়াও তুমিও তোমাৰ ফালৰ পৰা না পোৱা নাই গতিকে সেইটোৱে আৰু তোমালে বহুত বহুত শুভেচ্ছা থাকিল আশীৰ্বাদ দি থাকিম আমি এনেকে কাম কৰি থাকিম আৰু যিমান পেশেন্ট আহে মই যিমান পাৰো সিমান মই হেল্প কৰি মোৰ নিজৰো ভাল লাগে বস্তুটো আৰু যিমান মানুহবোৰে নলেজ জানিব পাৰে কি কৰিছে এতিয়া মানুহবোৰে গম পায় সাইন্টিষ্ট বস্তুটো কি আগতে আৰু সুধিছিলে কি কৰি আছা আচ্ছা PhD is okay but now it's like কি মানুহবোৰে মই বাচ্চাবোৰে যেতিয়া কয় মই সাইন্টিষ্ট হ'ব খোজো মোৰ একেবাৰে মনটো ভাল লাগি যায় যে they know that what scientist is বা এটো ফিল্ড টু কি হয় হিয়তি জানি আছে আৰু এনেকুৱা মই আৰু কাম কৰিব খুজো মোৰ পেশেন্টবোৰৰ কাৰণে বা যোনবোৰ কন্টাক্টত আছে আৰু কোনোবাৰ কিবা সাইকোলজিক্যাল প্ৰবলেম হৈছে সাইকাইট্ৰিক প্ৰবলেম হৈছে বা ক্যান্সাৰৰ বিষয়ে কিবা জানিব লাগে কিবা হেল্প লাগিব লাগে মোক কল কৰিব পাৰে আপোনাৰ ওচৰতো মোৰ নাম্বাৰ আছে আপোনাক কন্টাক্ট কৰিলে মই যিমান পাৰো মই হেল্প কৰিম কবি কৃষ্ণা আছে তাত প্ৰতিশ্ৰুতি আছে আৰু আপোনালোকেতো আছে যিমান দিন আপোনালোকে থাকিব আমি হেনেকে হেল্প কৰি যাম আৰু বহুত ধন্যবাদ কুশলে থাকা প্ৰিয় দৰ্শক আজিৰ কথা পাতো আহক আপোনালোকৰ কাৰণে ধৰি লওক এখন দলং আপোনালোকে এই দলঙেৰে মানুহৰ হকে অহা যোৱা কৰিব পাৰে মই কৈছোই জয়তাৰ সৈতে আজি 4 বছৰৰ সম্পৰ্কত মই দেখিছো মানুহে মানুহক সহায় কৰিবলৈ পিছ নোহোকা এজনী ছোৱালী এগৰাকী বিজ্ঞানী তেওঁ যেটো কথা কৈছে আমি বিজ্ঞানী হ'বলৈ যোৱাৰ বাটটো আমি বহুত সময়ত ভাবো বিজ্ঞানী মানে কেনেকুৱা ধৰণৰ বিজ্ঞানী কি কৰিছে আজি জয়তাৰ বিষয়ে আপোনালোকৰ আগত জনালো জয়তাৰ কথাৰ জৰিয়তে মই এটাই বিশ্বাস কৰো যেতিয়ালৈকে আমি মানুহ হিচাপে নিজৰ পৰিচয়টো দিবলৈ ভাল পাওঁ তেতিয়ালৈকে অন্তত আমি আন মানুহৰ প্ৰতি আমাৰ যেটো সহমৰ্মিতা এটো সদায় ৰাখিব লাগিব কিন্তু মই এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকৰ ওচৰত এটা বিষয় ক্ষমাও বিচাৰিছো বহুত সময়ত আপোনালোকে টকা পইচাৰ কাৰণে মোৰ লগত যোগাযোগ কৰে আৰু মই হয়তো জয়তা তালুকদাৰ নাম্বাৰটো আপোনালোকলৈ পঠিয়াই দিছো কোনোবাই হয়তো মোক কেতিয়াবা অকনমান বেয়াকৈ কৈছে আপুনি যদি টকাই দিব নোৱাৰে বেলেগ এজনী ছোৱালীৰ নাম্বাৰ কিয় দিছে এনেকুৱা অভিজ্ঞতাও মোৰ হৈছে জয়তা তোমাৰ মনত আছে নে অকনমান তুমি খুব ভাল ধৰ খুব মুলায়ম সুৰত মোক এটা কথা কৈছিলা যে বা তেওঁ মোৰ অলপ বৃক্ষভাৱে কথা ক'লে অলপ ৰুড ধৰণে কথা ক'লে মোৰ মনত আছে গতিকে আমি এনেকুৱা অভিজ্ঞতাবোৰ পাওঁ কিন্তু মই বিশ্বাস কৰো আপোনালোকে এই কথাটো অকনমান ভাবিব কেইটকামান দিয়াত গৈ আমি যদি সেই বাটবোৰ দেখুৱাও যিবোৰ বাটেৰে আপোনালোকে সহজে যুদ্ধখন কৰিব পাৰে সেইটো বেছি দৰকাৰ আৰু মোৰ ওচৰত সদায় তেনেকুৱা বাটবিলাক পোৱাৰ ঠিকনাটোহে আচলতে পাব ধন্যবাদ আজিলৈ আহিছো